নাই। গতিকে জুবিন দা আজি কায়িকভাৱে নোহোৱা বহুত দিন হ'ল আচলতে। আৰু প্ৰত্যেকটো দিনেই আচলতে অসমবাসীয়ে মানে জুবিন দাৰ কথা স্মৰণ কৰি আছে। তেখেতক আমি সদায় স্মৰণ কৰোঁ ক'ব গ'লে। আৰু তেখেতৰ সমাধি ক্ষেত্ৰত আজি মই ইয়ালৈ আহিছোঁ। সেইদিনা মই গৈছিলোঁ যেতিয়া জুবিন দাক অনা হৈছিল গুৱাহাটীত, সেই সময়তো মই গৈছোঁ। আজি ইয়ালৈ আহিলোঁ আৰু দেখা গৈছে যে এই মুহূৰ্তত তেখেতৰ অনুৰাগী আজিও আহি আছে। এতিয়া সন্ধ্যা হ'ল, দিনৰ পৰা দিনত হওক ৰাতিয়ে হওক প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো দিনতে আচলতে তেখেতৰ অনুৰাগীসকল এবাৰ আহিছে তেখেতক চাবৰ বাবে। যিসকলে হয়তো সেই সময়ত দেখা পোৱা নাছিল তেওঁলোকে ইয়ালৈ আহি তেখেতক স্মৰণ কৰিছে। আৰু বৰ্তমান পৰিস্থিতি এনেকুৱা হৈ আছে যে সকলোৱে আমি জুবিন দাৰ ন্যায়ৰ বাবে আমি মাত মাতি আছোঁ, প্ৰত্যেকগৰাকীয়ে মাত মাতি আছোঁ। আৰু আমাৰ এই আস্থা আছে, আমাৰ বিশ্বাস আছে। আজি ইয়াতে আহি ময়ো সেয়া প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই ন্যায় পাওক, তেখেতৰ যি ন্যায় প্ৰক্ৰিয়া চলি আছে খুব সুন্দৰকৈ সেয়া হওক। আৰু লগতে জুবিন দাৰ মানে উচিত সেই যিসকল দোষী হয় ক'ব গ'লে তেওঁলোকে যাতে শাস্তি পাওক সেয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু মই জানো প্ৰত্যেকগৰাকী অসমবাসী আজি মানে মনত এক ডাঙৰ পাথৰ লৈ হাহাকাৰ কৰি আছে তেওঁলোকৰ মনে। আৰু তেওঁলোকে সেই মানে আচলতে সেই যি ধুমুহা চলি আছে সেই ধুমুহা তেতিয়াহে মান পৰিব যেতিয়া হয়তো দোষীয়ে উচিত শাস্তি পাব। গতিকে সেয়াই আমাৰ প্ৰাৰ্থনা। জুবিন দা সদায় আমাৰ মাজত থাকিব, তেখেত সদায় আমাৰ মাজত থাকিব। তেখেতৰ নতুন ছবি এখন আহিছে ৰৈ ৰৈ বিনালে, কি ক'ব বিচাৰিব ৰাইজক? হয়, ৰৈ ৰৈ বিনালে তেখেতৰ শেষবাৰৰ বাবে আচলতে তেখেতক আমি দেখা পাম ছবিখনত। আৰু মই জানো অসমীয়া প্ৰত্যেকগৰাকী অসমীয়া আচলতে ৰৈ আছে তেখেতক ডাঙৰ পৰ্দাত পুনৰবাৰ চাবলৈ, শেষৰবাৰলৈ চাবলৈ। যোৱাকালি এটা গান ৰিলিজ হৈছে, খুব ৰাইজে মানে আঁকোৱালি লৈছে, বিৰাটেই ভাল পাইছে। মই নিজেও শুনিছোঁ। আৰু মানে জুবিন দাৰ প্ৰত্যেকটো গীতেই এতিয়া এনেকুৱা লাগিছে যেন তেওঁ কিবা এটা বুজাব বিচাৰি গৈছিল। তেওঁ লিখনিত আচলতে তেখেতে এবাৰ কৈছিল ইণ্টাৰভিউত যে তেখেতৰ প্ৰত্যেকটো গীতৰ অৰ্থ তেতিয়াহে হয়তো মানুহে বুজি পাব যেতিয়া তেওঁ হয়তো পৃথিৱীত নাথাকিব। আৰু সেয়াই হৈছে আমি তেখেত নোহোৱা হোৱাৰ পৰা যেতিয়া নৱপ্ৰজন্মই হওক সেয়া সকলো এইজৰ মানুহে আচলতে তেওঁলোকে শুনি তেওঁৰ প্ৰত্যেকটো গীতৰ অৰ্থ আচলতে বুজি পাইছে। গীতটি খুব ধুনীয়া আৰু ছবিখনক লৈ সকলোৱে মই জানো সকলোৱে বহুত মৰম দিব, কাৰণ জুবিন দা আমাৰ সকলোৰে মৰমৰ আছিল। আৰু তেখেতক শেষৰবাৰলৈ চাবলৈ গোটেই ৰাইজে উঠি কৰি আহিব বুলি মোৰ সম্পূৰ্ণ আশা বিশ্বাস আছে। হয়, সঁচাকৈ জুবিন দা আমাৰ মাজত নাই। আমাৰ হিয়াৰ আমঠু এজন অসমৰ হিয়াৰ টুকুৰা এজন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। গতিকে আমি সকলোৱে অতিকৈ মৰ্মান্তিক হৈছোঁ। আজি আমাৰ এই দিহানামৰ দলটিয়ে আজি ইয়াত আহি জুবিন দাৰ আত্মাৰ গতি অৰ্থে অলপ দিহানাম পৰিৱেশন কৰিছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ এই জুবিন দাৰ যিটো ঘটনা ইতিমধ্যে হৈ গ'ল, এই ঘটনাটো যাতে কোনো ৰাজনীতিকলৈ নিনি তেওঁ যিসকল দোষী কৰিছে তেওঁলোকক যাতে উচিত শাস্তি দি তেওঁ যাতে ন্যায় পাব লাগে, আমিও সেইটোৱে বিচাৰিছোঁ। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে আকৌ আমাৰ মাজলৈ এনেকৈ আহক। আমি ভগৱানৰ ওচৰত এইখিনিয়ে কামনা কৰিছোঁ তেওঁ জানো আত্মাই সদ্গতি পাওক। লগতে গৰিমা বৌলৈ আমাৰ বিনম্ৰ অনুৰোধ তেওঁ যাতে এনেকৈ সদায় জুবিন দাৰ অনুৰাগীসকলক লগত লৈ তেওঁ হাঁহি মুখে সদায় জীয়াই থাকে, এইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হোৱা 20 দিনে হৈ গ'ল। কিন্তু এতিয়া দেখিছোঁ আজি এতিয়া ৰাতি 8টা বজাত সেই ডাৱৰীয়া বতৰ শ মানুহৰ সমাগম হ'ল। আজি অসমৰ 3.5 কোটি মানুহে জুবিন হত্যাৰ তদন্তটো লক্ষ্য কৰি আছে। জুবিন হত্যাকাৰী যাতে শাস্তি পায় তাৰ কাৰণে অসমৰ জনসাধাৰণে চাই আছে। এই দশতে মই শাসক মুখ্যমন্ত্ৰীকে আদি কৰি শাসক বিৰোধী সকলো ৰাজনৈতিক দলকে এটা দাবী জনাওঁ যাতে জুবিনক লৈ যাতে ৰাজনীতি নকৰে, চৰকাৰী পক্ষই যাতে জুবিনৰ হেৰিত কোনো প্ৰকৃত দোষী উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰিছোঁ। এই দশতে এটা কথা আহিল, এতিয়া আমাৰ ৰাজনৈতিক দলবিলাকে ইটোৱে সিটোলৈ মানে বোকা ছটিওৱা কৰি আছে। অসমৰ মানুহে চাই আছে, অসমৰ মানুহে বুজি দিছে যে এই ঘটনাটো তদন্ত শেষত কি হ'ব। তদন্তত যদি দোষী সাৰি যায়, যাৰ পোষকতাত দোষী যদি সাৰি যায়, সেইসকলক অসমৰ জনসাধাৰণে এনেকুৱা সাওপাত দিব যাতে তেওঁলোকে নাতি পুতিলৈকে নিষ্ঠা নাপাব। সেয়েহে
চৰকাৰী পক্ষ মুখ্যমন্ত্ৰীকে আদি কৰি সকলো ৰাজনৈতিক দলকে আহ্বান জনাওঁ যে জুবিনক লৈ যাতে ৰাজনীতি নকৰে কৈছে। গৰিমা বৌক সদায় শ্ৰদ্ধা কৰি যাম, শ্ৰদ্ধা কৰি আহিছোঁ, আগলৈও কৰি যাম। গৰিমা বৌ আমাৰ শক্তি, গৰিমা বৌক চালে এক্সট্ৰা এটা শক্তি পাওঁ। আৰু গৰিমা বৌ আপোনাকো কৈছোঁ, আপুনি সদায় এনেকৈ শক্তি হৈ আমাৰ যেনেকৈ দুৰ্গা মায়ে আমাক গোটেইখন চলাই আছে, আপুনিও চলাই থাকক। আপোনাৰ জুবিনদাৰ যিটো কাম হাতত লৈছে সেইটো আপুনি সুন্দৰকৈ সম্পন্ন কৰক, তাৰে কামনা কৰিলোঁ। লগতে গৰিমা বৌ আপোনাক সঁচাকৈ ধন্য মানিছোঁ। আপুনি ইমান শক্তিশালী, ইমান সাহসী, ইমান দুখ বেদনা লৈও যে আমাৰ মাজত সকলোৰে মাজত এনেকৈ আছে, আপোনাৰ সদায় শ্ৰদ্ধা কৰিম। এইখিনিয়ে মোৰ গৰিমা বৌ ক'ব লগা আছে।